যদি আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে আৰু সেই এপ্লাই কৰোঁতে আপোনালোকৰ ডকুমেণ্টছ কি কি প্ৰয়োজন হ'ব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব এইটো বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকক মই জনাওঁ যে এইখন আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ গোহাৰি হয়, যিখন ইয়াত স্পষ্টকৈ দিয়া আছে যে আপোনালোকৰ 2021 চনৰ আগত 21 চনৰ আগষ্ট মাহৰ আগত 2023 মানে 23 আগষ্টলৈকে যিসকল লোকে ই শ্ৰম কাৰ্ড বনাইছিলে তেখেতলোকেহে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ই শ্ৰম কাৰ্ড বনাইছিলে ই শ্ৰম কাৰ্ডটো আপোনালোকক এতিয়া প্ৰয়োজন হ'ব, কাৰণ ই শ্ৰম কাৰ্ড থাকিলেহে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ওচৰত ই শ্ৰম কাৰ্ড 2021 চনৰ আৰু 2023 চনৰ ভিতৰত যেতিয়া বনাইছিলে, যদি তেতিয়া বনোৱা হৈছিলে তেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিব পাৰিব। যদি আপোনালোকে ই শ্ৰম কাৰ্ড নাথাকে তেনেহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। তো সেইসকলৰ বাবে যিসকলে ই শ্ৰম কাৰ্ড 2021 আৰু 2023 ভিতৰত ই শ্ৰম কাৰ্ডটো বনাইছিলে তেখেতলোকে এখন ফৰ্ম আছে, সেই ফৰ্মখন চি ফৰ্ম বুলি কয়। এই ৰেচন কাৰ্ডৰ চি ফৰ্মটো আপোনালোকে অনলাইনত আপোনালোকে যিকোনো ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব, নহ'লেও মই আপোনালোকৰ সুবিধাৰ বাবে ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাত গৈ আপোনালোকে এখন ফৰ্মখন প্ৰিণ্ট কৰি ল'ব। ফৰ্মখন প্ৰিণ্ট কৰি লোৱাৰ লগে লগে প্ৰিণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এখন ফিল আপ কৰি পিনি আপোনালোকৰ যিটো ছাপ্লাই অফিচ আছে, যি আপোনালোকৰ ওচৰৰ যিটো ছাপ্লাই অফিচ পাব, তাত গৈ আপোনালোকে এখন জমা দি দিব ফৰ্মখন ফিল আপ কৰি। আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তাত আপোনালোকৰ আধাৰ কাৰ্ড, ফটো আৰু অন্যটা বেংক একাউণ্ট, পান কাৰ্ড, এনেদৰে সকলোবিলাক আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে সেইবিলাক ডকুমেণ্টছ জেৰক্স কপি লৈ পিনি আপোনালোকৰ এই ফৰ্মখন যেতিয়া ফিল আপ কৰি ল'ব, ফিল আপ কৰি আপোনালোকৰ যিটো ছাপ্লাই অফিচ হয় সেই ছাপ্লাই অফিচটোত আপোনালোকে এই ফৰ্মখন জমা দিলে বোলে আপোনালোকৰ যিটো ৰেচন কাৰ্ড নতুনকৈ লাগে সেই ৰেচন কাৰ্ডটো পাই যাব। তো ভিডিঅ'টো যদি মোৰ শেষলৈকে চাই আছে বহুত বহুত ধন্যবাদ। মোৰ চেনেলটো যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।